জনালোঁ। আজি মই আকৌ আহিলোঁ আয়ুৰ্বেদিক কিছুমান প্ৰডাক্ট নিবলৈ বুলি। এয়া মই আপোনালোকক কওঁৱেই, মই এগৰাকী হাউচৱাইফ আৰু পাৰ্ট টাইম হিচাপে আয়ুৰ্বেদিক এটা কোম্পানীৰ লগত মই জড়িত হৈ আছোঁ, ডক্টৰ নেচাৰ, আৰু তাৰ লগে লগে মই LIC কৰোঁ। আৰু LIC আজি মাহৰ লাষ্ট 31 মে'। আজি LIC অফিচলৈ গৈ LIC অফিচত মই যিখিনি ৰিনিউৱেল দিবলগীয়া আছিলে সেইখিনি দিলোঁ। দি লৈ এইপিনৰ পৰা খবৰ আহিলে যে আমাৰ এনেধৰণে প্ৰডাক্টবিলাক এনেধৰণে আহে। চাওকচোন, এয়া 10 কাৰ্টনমান প্ৰডাক্ট আহিছে। এইবিলাক প্ৰডাক্ট আহিছে। এইবিলাক হৈছে এল'ভেৰা, গেছৰ মানে ঔষধৰ পৰা বুলি ইত্যাদি কৰি ডায়েবেটিছৰ, গেছৰ, প্ৰেছাৰৰ ইত্যাদি কেঞ্চাৰলৈকে ইয়াতে প্ৰডাক্ট পায়। আৰু প্ৰডাক্ট বুলি এইটো কাৰণে ক'লোঁ, এয়া হৈছে ফুড ছাপ্লিমেণ্ট। আৰু এয়াই হৈছে আমাৰ ইয়াতে ডক্টৰ নেচাৰ বুলি যিটো আয়ুৰ্বেদিক ব্ৰেণ্ড হয়, তাতে 10জন ডক্টৰ আছে। 10জন ডক্টৰে ইয়াতে আবেলি 4টাৰ পৰা 6:30 বজাৰ ভিতৰত ডিছকাছ কৰে। এয়া আয়ুৰ্বেদে ৰোগ নহয়, ৰোগৰ কাৰণ নিৰ্মূল কৰে, যাতে ৰোগ নাহে বাৰে বাৰে। এয়া হৈছে আয়ুৰ্বেদিক প্ৰডাক্টৰ, এয়া হৈছে ফুড ছাপ্লিমেণ্ট। অৱশ্যে ঔষধ বুলি এইটো কাৰণেই নহয়, এইখিনি হৈছে ফুড ছাপ্লিমেণ্ট, যিখিনি ভিটামিন মিনাৰেলৰ ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ শৰীৰত প্ৰয়োজনীয় ভিটামিন মিনাৰেলৰ ডেফিচিয়েঞ্চিৰ কাৰণে যিটো বেমাৰ আহে, সেই বেমাৰৰ নিৰ্মূল মানে একে গুৰি শিপা উঘালি পেলায়। আমি এইখিনি হৈছে এটা প্ৰাকৃতিক পথ্যৰ পৰা বনোৱা হৈছে। এই ঔষধখিনি আমাৰ কোনো ধৰণৰ উপকাৰ নকৰিলেও অপকাৰ নকৰে, কোনো ধৰণৰ ছাইড এফেক্ট নাই। আৰু উপকাৰত 100% প্লাছ আছে আৰু অপকাৰত মাইনাছ আছে। গতিকতে এইখিনি প্ৰডাক্ট খাই যেনেধৰণে মই সুস্থ হৈ আছোঁ, ভগৱানৰ আশীৰ্বাদত আজিলৈকে মই বেমাৰ অৱশ্যে নাজানো তেনেকুৱা ধৰণৰ কিবা, আৰু ময়ো সুস্থ হৈ আছোঁ। আপোনালোক সকলো আহক। এনেধৰণৰ এয়া 10 কাৰ্টন প্ৰডাক্ট আহিলে। আৰু মোৰ ছিনিয়ৰৰ মই এবাৰ নেদেখুৱাই নহ'ব, মোৰ ছিনিয়ৰ এটা আপোনালোকক কাইলৈ ভাল মেছেজ এটা যিটো সম্ভৱ দিম, দেখিবই। এয়াই মোৰ ছিনিয়ৰ পুতুলি চৰকাৰ। মানুহে কয় নহয়, এয়া পুতুলি চৰকাৰ মোৰ ছিনিয়ৰ হয়। এয়া মই মানে মোৰ সোঁহাত বাওঁহাত, আৰু মই মানে আগুৱাই যোৱাত মোক প্ৰতিটো ক্ষণত মানে সহায় কৰি থকা আৰু নিজে নিৰোগী হৈ থকা, যেনেকৈ ধৰণে মই আপোনালোকক কৈছোঁ যে মোৰ শুভাকাংক্ষী বা মোৰ FB ফ্ৰেণ্ডসকলক কৈছোঁ যে আপোনালোকে মই যেনেকৈ নিৰোগী হৈ আছোঁ, আৰু আজিলৈকে মই গেছৰ প্ৰব্লেম কি বস্তু বুজি নাপাওঁ, কঁকালৰ বিষ, মাথা বিষ, ভৰি বিষ, একো বস্তু ভগৱানৰ আশীৰ্বাদত আজি ডেটলৈকে অহা নাই। কাৰণ মোৰ এতিয়াতো 46 কমপ্লিট হৈ গৈছে, 46 চলি আছে। গতিকে এতিয়ালৈকে নাজানো যেতিয়া, হয়তো ভগৱানৰ আশীৰ্বাদত আৰু কিমান দিন পাৰোঁ, পৰাপক্ষত মই প্ৰাকৃতিক পথ্য হয় এইখিনি প্ৰডাক্ট খাই ভালে কুশলে কাম বন কৰি থাকিবৰ কাৰণে মই নিজৰ শৰীৰটো সুস্থ হৈ থকাটো মই বিচাৰোঁ। আৰু সেইমতে অন্ধবিশ্বাস বা বিশ্বাস কৰি, মানুহে কয় নহয় বিশ্বাসী মিলয় হৰি, আৰু মই বিশ্বাস কৰি এই প্ৰডাক্টখিনি ইউজ কৰোঁ। আৰু মোৰ নিজৰ ল'ৰা ছোৱালীক মাক বাপেকে কিমান ভাল পায়। গতিকে মোৰ নিজৰ ল'ৰা ছোৱালী, মোৰ মানে স্বামী মানুহজনক, মোৰ হাজবেণ্ডক এই প্ৰডাক্টখিনিকে মই ইউজ কৰা ভগৱানৰ আশীৰ্বাদত মোৰ ঘৰখনত এতিয়া নাই। আগতে হয়তো সৰু ল'ৰাৰ অলপ লিনাৰ প্ৰব্লেম এটা আহিছিলে, অলপ দিনৰ কাৰণে ভাল হৈ গ'ল। তাৰপিছতে ডাঙৰ ল'ৰাৰো থাইৰয়ডৰ প্ৰব্লেম আছিলে, সি বেংগলোৰত থাকোঁতে, সেইখিনি মই আয়ুৰ্বেদিকতে ভাল কৰিলোঁ। আৰু এতিয়া বৰ্তমান নাই, কাৰো একো নাই। আৰু মোৰো অলপ এইটো ৰোগ বুলি অৱশ্যে নকয়, মোৰ অলপ ইউটাৰাছ প্ৰব্লেম এটা আহিছিলে 2020 চনৰ ঘটনা। তেতিয়া মই এই প্ৰডাক্টখিনি ইমান ভালদৰে ইউজ কৰা নাছিলোঁ। আৰু এতিয়া ইউজ কৰাৰ পিছত মোৰ নিচিনাকৈ যিমান মানুহৰ ইউটাৰাছ প্ৰব্লেম আহিছে, চবৰে অপাৰেশ্যনৰ বিকল্প একো নাছিলে। মোকো ডক্টৰে কৈছিলে যে আপুনি অপাৰেশ্যন কৰিব লাগিব, ইয়াৰ বিকল্প নাই। কাৰণ মোৰ ইউটাৰাছটো 9.7 বাঢ়ি গৈছিলে, এক্সেছ হৈ গৈছিলে। কিন্তু তাৰপিছত মোক যেতিয়া এই প্ৰডাক্টখিনি মই পালোঁ, সেয়েহে মোৰ খেতটো বাঢ়িলে। এই প্ৰডাক্টখিনি পোৱাৰ পিছত মই এই প্ৰডাক্টখিনি ইউজ কৰিবলৈ লাগিলোঁ, আৰু উইথ এল'পেথিক। কিন্তু এল'পেথিকক মই অজ্ঞান কৰা নাছিলোঁ, কাৰণ মই ডক্টৰ বিশ্বনাথ চাৰিআলি ডক্টৰক মই দেখাইছিলোঁ। আৰু চাৰিআলি ডক্টৰে ক'লে আপোনাৰ ইউটাৰাছটো আপুনি মানে ৰিমুভ কৰিব লাগিব, নহ'লে পিছলৈ অলপ অসুবিধা হ'ব। আৰু কিবা ঔষধ দিছিলে, ঔষধৰ লগে লগে মই আয়ুৰ্বেদিক প্ৰডাক্টবিলাক খালোঁ। আৰু খোৱাৰ লগে লগে মই উইদিন মানে 1 month মই ভাল হৈ গ'লোঁ। আৰু ভাল হ'লোঁ আজিলৈকে ভাল। এতিয়া মই কুঠাৰো মানে খৰিও ফালিব লাগে, কোৰো মাৰিব লাগে, বাৰীত শাক পাচলিটো কৰিবই লাগে, সকলো ধৰণৰ কাম মই কৰি ফুৰোঁ, কোনো ধৰণৰ প্ৰব্লেম নাই। সেইকাৰণে ক'লোঁ এইবিলাক হৈছে ফুড ছাপ্লিমেণ্ট। আৰু এই ফুড ছাপ্লিমেণ্টবিলাক আমি খাওঁ, কোনো ধৰণৰ অপকাৰ নাই, সকলোৱে খাওঁ, সকলো নিৰোগী হৈ থাকক, তাকে মই কামনা কৰিম। আৰু জোপুৰা হাবিটো বাঘ থাকে, আপোনালোকে চাগে ভাবিছে যে এইজনী ডক্টৰ নেকি, এইজনীয়ে যে ইমান এই প্ৰডাক্টখিনিৰ কথা কৈ থাকে কিহৰ কাৰণে। মই ডক্টৰ নহয়, কিন্তু মই সকলো সুস্থ হৈ থকাটো বিচাৰোঁ।
আৰু মই মানুহজনীয়ে তেনেকুৱা যে মই সকলো মোৰ লগে লগে সকলো মানুহে সদায় মোৰ পৰিৱেশটোলৈকে মই কথাটো ভাবোঁ যে মোৰ পৰিৱেশটো সদায় সুন্দৰকৈ গঢ় লওক, তেনেধৰণেই ভাবোঁ। সকলোবিলাক সুস্থ হৈ থাকক, সকলো মানুহৰ হাতত পইচা থাকিলে, সকলো নিৰোগী হৈ থাকিলে আমাৰ মানে পৰিৱেশটো ভাল হৈ সুস্থ হৈ থাকিব। আৰু সেয়াই মই তাকে কামনা কৰিম। আৰু আপোনালোককো মই অৱশ্যে উপদেশ নাই দিয়া খাবলৈ বুলি, অনুৰোধহে জনাম। সকলোৱে এই প্ৰডাক্টখিনি ইউজ কৰক আৰু সকলো সুস্থ হৈ থাকিব। এইখিনি হৈছে ডক্টৰ নেচাৰ আয়ুৰ্বেদিক প্ৰডাক্ট। এই প্ৰডাক্টখিনি কিন্তু ইউজ কৰোঁতে আমি দিব নোৱাৰোঁ একচুৱেলি। এই প্ৰডাক্টখিনি আপোনালোকে যোনে যোনে যি প্ৰব্লেম আছে, আমি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন, ডক্টৰক বা লেবৰেটৰীত গৈ আপোনালোকে মানে টেষ্ট কৰিব লাগিব। আৰু সেই টেষ্ট কৰাৰ ৰিপৰ্টটো আমালৈ পঠাব লাগিব, আমি ডক্টৰলৈ পঠাই দিম। ডক্টৰে চাই মেলি লৈ আপোনালোকক যিখিনি মানে আমাৰ আয়ুৰ্বেদিক প্ৰডাক্ট দিবৰ কাৰণে দিব, সেই প্ৰডাক্টখিনি আনিহে দিওঁ। আমি অৱশ্যে ইয়াৰ ওপৰত আমি একো এডভাইচ দিব নোৱাৰোঁ। 10জন ডক্টৰ আছে, সেই ডক্টৰে ডিছকাছ কৰি লৈ পেলাই যিখিনি দিয়ে আৰু সেয়েহে 100% গেৰাণ্টি দি প্ৰডাক্ট দিয়ে। আজি মই 2011 চনৰ পৰা মই কৰি আছোঁ, MO কৰি আছিলোঁ আৰু লগতে এয়াও কৰি আছোঁ। এতিয়া আজিলৈকে এনেকুৱা এজন মানুহ ওলোৱা নাই যে এই প্ৰডাক্টখিনি খাই ভাল পোৱা নাই। কোনোবাই যদি ভাবে, বিশ্বাস কৰে, বিশ্বাসী মিলয় হৰি, মই বাৰম্বাৰ কৈ আছোঁ, আপোনালোকৰ বিশ্বাস খাই চাওক চকু মুদি। সকলো সুস্থ হৈ থাকিব দেই। ধন্যবাদ।